Hello everyone guys, how are you all? Hopefully you are doing well. So guys, আপোনালোকে জানেই এতিয়া বিশেষকৈ আমাৰ অসমত এতিয়া বানপানী হৈ আছে আৰু আমাৰ অসমত বহুত মানুহ মৰিছে আৰু বহুত জন্তু গৰু ছাগলী গাহৰি আৰু বহুত বস্তু মৃত্যু হৈছে আৰু এই বানপানীত বহুত বেয়া লাগিছে আৰু আপোনালোকেও দেখিছে কিমান কষ্ট পাইছে মানুহবিলাকে তেওঁলোকে ৰাস্তাত আহি বহুত কষ্ট পাইছে আৰু খাদ্যৰ প্ৰব্লেম হৈছে আৰু খোৱা হোৱা থকা বহুত প্ৰব্লেম হৈছে আৰু এটা কথা ভাল লাগিছে যে আমাৰ অসমীয়া আমাৰ সকলো ৰাইজে সহায় কৰিছে আৰু বহুত সহায় কৰিছে খাদ্য লগতে সকলো কাপোৰ কানি সকলো ব্যৱস্থা আৰু সহায় কৰিছে আৰু বহুত ধন্যবাদ। এনেকৈ সকলো ৰাইজে আপোনালোকে ওলাই আহক আৰু সহায় কৰক আৰু আমিও যিমান পাৰিছোঁ সিমান আমি সহায় কৰিছোঁ আৰু ইয়াতো কালেকশ্যন হৈ আছে আৰু আমিও সহায় কৰিছোঁ যিমান পাৰিছোঁ আৰু আপোনালোকেও সহায় কৰক। চ' আপোনালোকে প্ৰে কৰক যাতে আমাৰ অসমখন সোনকালে ঠিক হয়। আপোনালোকেও ভালকে থাকক আৰু স্বাস্থ্য পাতিও যতন লওক। আপোনালোকে স্বাস্থ্য থাকিলেহে আপোনালোকে আকৌ আগৰ দৰে ষ্টাৰ্টিং কৰিব পাৰিব। ভগৱানক প্ৰে কৰিছোঁ যাতে সোনকালে ঠিক হওক আৰু আপোনালোকেও প্ৰে কৰক সকলোৰে আৰু সকলো ৰাইজে ওলাই আহক আপোনালোকে সহায় কৰিবৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ আৰু সোনকালে বানপানী সমস্যা সমাধান হওক আৰু আপোনালোকেও যিমান পাৰে সহায় কৰক আৰু প্ৰে কৰক ভগৱানক যাতে সোনকালে ঠিক হয় আমাৰ অসমখন। থ্যাংকস ফৰ ৱাচিং গাইজ, লাভ ইউ, টেক কেয়াৰ, বাই বাই, জয় অসম।